ভাৰতীয় বায়ুসেনাই কেনেকৈ প্ৰথমবাৰৰ বাবে পাকিস্তানত বিমান আক্ৰমণ সংঘটিত কৰিছিল। 1900 চনৰ 6 ছেপ্টেম্বৰত পাঠানকোট এয়াৰবেছত কি হৈছিল। ভাৰতে পাকিস্তানৰ আটাইতকৈ কটকটীয়া নিৰাপত্তা থকা চাৰগোধা বিমান ঘাটি কেনেকৈ ধ্বংস কৰিছিল। 1900 চনৰ 6 ছেপ্টেম্বৰত পাঠানকোট এয়াৰবেছত সূৰ্য অস্ত যাবলৈ ওলোৱাৰ সময়তে সকলোৱে নিজৰ কামৰ পৰা উভতি আহিবলগীয়া মুহূৰ্তটোৰ বিষয়ে সকলো অজ্ঞাত। পাইলটসকলে নিজৰ অনুশীলন সম্পূৰ্ণ কৰি বিমানখন অৱতৰণ কৰিছিল। কাৰিকৰী বিদ্যাবিদসকলে বিমানখনৰ পৰীক্ষা সম্পূৰ্ণ কৰিছিল। কোনোবা পৰিয়ালৰ স্মৃতিত হেৰাই গৈছিল, আন কিছুমানে ভাবিছিল যে তেওঁলোকৰ ছুটি কেতিয়া অনুমোদন হ'ব। এই সকলোবোৰৰ পৰা আঁতৰত কেইবা কিলোমিটাৰ দূৰত কিছুমান বিমানে বেলেগ উদ্দেশ্যলৈ উৰি যায়। একে সময়তে এয়াৰবেছত ফ্ৰিক্সি ভাৰ্মা বন্ধুৰ সৈতে অগুচালিৰ পৰা ওলাই আহে। দুয়ো নিজৰ জাৱা মটৰচাইকেলত ৰানৱেৰ ফালে আগবাঢ়ি যায়। তাৰ পিছতেই ৰানৱেৰ দক্ষিণে তীব্ৰ বিস্ফোৰণ হয়। ফ্ৰিক্সিয়ে মটৰচাইকেলখনৰ ৰখাই দিয়াৰ লগে লগেই বন্ধুজনে ওপৰলৈ চায়। আচলতে এখন পাকিস্তানী B-57 বোমাৰু বিমানে আকাশত উৰি ফুৰিছে আৰু এইটোৰ পিছত সিটোকৈ মিছাইল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। গোটেই বিমান ঘাটিটোত ধ্বংসৰ ঘণ্টা বাজিছে। এণ্টি এয়াৰক্ৰাফ্ট বন্দুকে আকাশৰ ফালে গুলী চলাবলৈ আৰম্ভ কৰিছে। আমাৰ বায়ুসেনাই এই শত্ৰুবোৰক ধ্বংস কৰাৰ আগতেই দ্বিতীয়টো বিস্ফোৰণ ঘটে আৰু এইবাৰ লক্ষ্য হৈছে বিমান পৰিবহণ নিয়ন্ত্ৰণ। বিস্ফোৰণৰ ধোঁৱা পৰিষ্কাৰ হোৱাৰ সময়লৈকে হকাৰ হাণ্টাৰকে ধৰি বহু বিমান ধ্বংস হৈ গৈছিল। সমগ্ৰ এয়াৰবেছটো নিমিষতে বালিলৈ পৰিণত হৈছিল। ভাৰতীয় বায়ুসেনাই কেনেকৈ প্ৰথমবাৰৰ বাবে পাকিস্তানত প্ৰৱেশ কৰিছিল আৰু দেশৰ প্ৰথমটো বিমান আক্ৰমণ কেনেকৈ সংঘটিত কৰিছিল। আধুনিক পাকিস্তানী জেট এখনক এককভাৱে ধ্বংস কৰা বায়ুসেনাৰ সাহসী পাইলটজনৰ কাহিনী। এই ভিডিঅ'টো অতি বিশেষ হ'ব, গতিকে শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আক্ৰমণৰ পিছত এয়াৰ মাৰ্শ্বাল অৰ্জুন সিঙে নিশা 10 বজাত উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰে। সভাত উপস্থিত থকা প্ৰতিজন বিষয়াই পাকিস্তানক নিজৰ স্থান দেখুৱাই ক্ষুব্ধ হৈ পৰিছে। প্ৰায় 2 ঘণ্টা ধৰি বৈঠক চলি থাকে আৰু বিভিন্ন বিকল্পৰ উন্মেষ ঘটে। কোনোৱে সেনা বাহিনীৰ সহায়ত পাকিস্তানত প্ৰৱেশ কৰিব লাগে বুলি কয়। কোনোৱে কয় পাকিস্তানৰ বাবে ভাৰতৰ আকাশ মাৰ্গ বন্ধ কৰি দিব লাগে। কোনোৱে পাকিস্তানৰ বায়ুসেনাৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰিব লাগে বুলিও কয়। সকলোৱে যেতিয়া নিজৰ বিকল্প দাঙি ধৰে তেতিয়া কোঠাটোত এজন যুৱকৰ মাত প্ৰতিধ্বনিত হয়। কেৱল পাকিস্তানত আটাইতকৈ উন্নত বিমানবোৰেহে চাৰগোধা এয়াৰবেছত আছে। আমি পাকিস্তানত প্ৰৱেশ কৰি চাৰগোধাক আক্ৰমণ কৰা উচিত। সকলো বিষয়াই কেই মুহূৰ্তমানৰ বাবে স্তম্ভিত হৈ পৰে, কাৰণ চাৰগোধাত পাকিস্তানৰ ভিতৰতে আটাইতকৈ কটকটীয়া নিৰাপত্তা আছিল আৰু তালৈ যোৱাটো মৃত্যুক নিমন্ত্ৰণ কৰাৰ দৰেই আছিল। ইমানবোৰ জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত 36 বছৰীয়া এজন বিষয়াই এই পৰামৰ্শ দিছিল, গতিকে কোনেও বিশ্বাস কৰা নাছিল। কিন্তু অৰ্জুন সিঙে মৌনতা ভাঙি কয়, মই ভাবো এই ধাৰণাটোৰ কিছু গুৰুত্ব আছে, আৰু যুৱ বিষয়াজনৰ ফালে চাই সহমতত মাত দিয়ে। এই যুৱকজন আছিল অত্যন্ত সক্ষম বিষয়া উমি টানেজা, যাৰ সামৰ্থ্যৰ বাবে তেওঁ এই উচ্চ পৰ্যায়ৰ সভাত বহিবলৈ সুযোগ পাইছিল। টানেজাৰ পৰিকল্পনাত অনুমোদন জনোৱাৰ পিছত অৰ্জুন সিঙে কয় যে এই অভিযান 6 ছেপ্টেম্বৰৰ পুৱা 5 বজাত কৰা হ'ব আৰু ইয়াৰ কমাণ্ড হ'ব উমি টানেজাৰ। ইয়াৰ পিছত ভাৰতীয় বায়ুসেনাই নিজৰ আটাইতকৈ সাহসী অভিযানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। এতিয়া পাকিস্তানে পাঠানকোট এয়াৰবেছত কিয় আক্ৰমণ কৰিলে সেয়া জনাটো জৰুৰী। 1965 চনৰ আগষ্ট মাহত পাকিস্তানে নিজৰ অভ্যাসত বাধ্য হৈ অপাৰেশ্যন জিব্ৰাল্টাৰ আৰম্ভ কৰে, যাৰ অধীনত হাজাৰ হাজাৰ অনুপ্ৰৱেশকাৰীক গোপনে জম্মু কাশ্মীৰলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য আছিল কাশ্মীৰত আতংক সৃষ্টি আৰু ভাৰতীয় সেনাৰ মনোবল ভংগ কৰা। কিন্তু তেওঁলোকে কাশ্মীৰী জনসাধাৰণৰ পৰা কোনো সমৰ্থন নাপায় আৰু এই অভিযান দুৰ্ভাগ্যজনকভাৱে বিফল হয়। ইয়াৰ বিপৰীতে ভাৰতে এই ষড়যন্ত্ৰৰ বিষয়ে জানিবলৈ আহে, যাৰ বাবে দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বাঢ়ি যায়।
পাকিস্তানে এতিয়াও ৰৈ নাথাকিল আৰু 1965 চনৰ 1 ছেপ্টেম্বৰত অপাৰেশ্যন গ্ৰেণ্ড স্লেমৰ অধীনত জম্মুৰ আখনুৰ ছেক্টৰত আক্ৰমণ কৰে। আচলতে এই খণ্ডটো কাশ্মীৰৰ বাবে ভাৰতৰ এটা গুৰুত্বপূৰ্ণ যোগান লাইন আছিল আৰু পাকিস্তানৰ উদ্দেশ্য আছিল ইয়াক দখল কৰি যোগান আৰু যোগাযোগ লাইন কাটি পেলোৱা যাতে কাশ্মীৰ দখল কৰাটো সহজ হয়। পাকিস্তানৰ এই পৰিকল্পনাত আটাইতকৈ ডাঙৰ বাধা আছিল পাঠানকোট এয়াৰবেছ। আচলতে সেই সময়ৰ আটাইতকৈ আধুনিক বিমান যেনে ফ্ৰেঞ্চ মিৰাজ, ডাছল্ট আৰু ব্ৰিটিছ মিড হাণ্টাৰ তাতেই নিয়োজিত আছিল। পাকিস্তানে জানিছিল যে পাঠানকোট ধ্বংস নহ'লে ভাৰতীয় বায়ুসেনাই এটা ষ্ট্ৰকতে খেদি পঠিয়াব। সেই তদানীন্তন পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে বায়ুসেনাক পাঠানকোট এয়াৰবেছ আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিছিল। 6 ছেপ্টেম্বৰ বিয়লি 4:30 পেছাৱৰৰ পৰা 8খন সাৱেৰে জেট বিমানে উৰা মাৰে। 11,000 ফুট উচ্চতাত উৰি থাকে। ভাৰতৰ কাষ চাপি অহাৰ লগে লগেই ভাৰতীয় ৰাডাৰে তেওঁলোকৰ গতিবিধি অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। কিন্তু তাৰ পিছত ৰাডাৰত দেখা পোৱাটো বন্ধ হৈ যায়, কাৰণ এতিয়া গছৰ উচ্চতাৰ সমান তললৈ উৰিবলৈ আৰম্ভ কৰে আৰু ভাৰতীয় বায়ুসেনাই বুজি পোৱাৰ আগতেই ভাৰতত প্ৰৱেশ কৰে। ইফালে পাঠানকোট এয়াৰবেছত থকা উইং কমাণ্ডাৰ কুৰিয়েনে অমৃতসৰ এয়াৰবেছৰ পৰা জৰুৰী টেলিফোন কল লাভ কৰে। তেওঁলোকক কোৱা হৈছে যে কিছুমান সাৱেৰে জেট বিমান ভাৰত অভিমুখে আহি আছে। কুৰিয়েনে লগে লগে কাৰ্যত লিপ্ত হয় আৰু ষ্টেচন কমাণ্ডাৰ গ্ৰুপ কেপ্টেইন ৰোশন চুৰিক বিপদৰ বিষয়ে অৱগত কৰে আৰু তেওঁক তৎক্ষণাত এখন জাহাজ পঠিয়াবলৈ আহ্বান জনায়। কিন্তু ইয়াতে এটা ডাঙৰ ভুল হয়, চুৰিয়ে অনুমতি নিদিয়ে। ইফালে সন্ধ্যা 5:05 পাঠানকোটৰ ওপৰেৰে পাকিস্তানী বিমান উপস্থিত হয়। ওপৰৰ পৰা তেওঁলোকে দুখন MiG-21 দেখিছে। লগে লগে 500 মিটাৰ উচ্চতাৰ তলৰ ৰখাই থোৱা বিমানক লক্ষ্য কৰি লয়। পিছ মুহূৰ্তত তীব্ৰ বিস্ফোৰণ হয় আৰু দুয়োখন বিমান জোৰ শিখাই আগুৰি ধৰে। বিস্ফোৰণৰ শব্দই সমগ্ৰ এয়াৰবেছত বিশৃংখলতাৰ সৃষ্টি কৰে। বিশৃংখলতা আৰু বিমান বিৰোধী বন্দুক কাৰ্যত লিপ্ত হয়। পাকিস্তানী বিমানে বোমা নিক্ষেপ কৰি পিছলৈ দৌৰিবলৈ আৰম্ভ কৰে, যদিও এই আক্ৰমণত কোনো সৈনিক আহত হোৱা নাছিল। এই আক্ৰমণ কৰি পাকিস্তানে শুই থকা সিংহক জগাই তুলিছিল। কোৱা হয় যে সিংহই গৰ্জন কৰিলে পহুৰ সংখ্যা স্বয়ংক্ৰিয়ভাৱে কমি যায়। আমাৰ বায়ুসেনাই এনেদৰে আক্ৰমণ কৰে যে পাকিস্তানে নিজৰ জ্বলি থকা বিমানৰ অংশ গণনা কৰি ৰৈ যায়। 1965 চনৰ 7 ছেপ্টেম্বৰৰ নিশা 3 বজাত অৰ্জুন সিঙৰ পৰা অনুমতি লৈ উম্মি তানেজাই তেওঁৰ শ্ৰেষ্ঠ পাইলটসকলৰ সৈতে এক ব্ৰিফিং অনুষ্ঠিত কৰে। তেওঁলোকক কোৱা হয় যে সীমান্তৰ ভিতৰত 160 কিলোমিটাৰ দূৰত্বত থকা সৰগুধা এয়াৰবেছত আমি আক্ৰমণ কৰিব লাগিব। এই আক্ৰমণত 12খন যুঁজাৰু বিমানে অংশগ্ৰহণ কৰিব আৰু আমি 4খনকৈ গোটত উৰা মাৰিম। পুৱা 5:28 সংঘটিত হ'ব এই আক্ৰমণ। ব্ৰিফিঙৰ পিছত সকলো পাইলটে ঘড়ী স্থাপন কৰে। ৰিভলভাৰ আৰু জৰুৰীকালীন অৱস্থাৰ বাবে পাকিস্তানী মুদ্ৰাৰ নোট কিছুমান ফ্লাইং শ্বুটত থৈ দিয়ে। তেতিয়া চাইৰেনৰ শব্দ শুনা যায় আৰু সকলো পাইলট গৈ বিমানত বহি পৰে। ৰাতিপুৱাৰ নিস্তব্ধতাত এতিয়া শুনা যায় কেৱল ইঞ্জিনৰ গুঞ্জন। 5 মিনিটৰ পিছতে এখনকৈ 12খন মিষ্টেৰ যুঁজাৰু বিমানে সৰগুধাৰ অভিমুখে উৰা মাৰে। আমাৰ উদ্দেশ্য স্পষ্ট হ'লেও এই অভিযান পৰিকল্পনা অনুসৰি নহ'ল। এই সময়ত এছিয়াৰ আটাইতকৈ নিৰাপদ বিমান ঘাটি আছিল সৰগুধা। পাকিস্তানে তাত FPS-6 ৰাডাৰ স্থাপন কৰিছিল, যিয়ে 350 কিলোমিটাৰ দূৰত্বলৈকে বিমানক অনুসৰণ কৰিব পাৰিছিল। ইয়াৰ উপৰিও তাত F-104 ষ্টাৰ ফাইটাৰ আৰু বিমান বিৰোধী বন্দুকৰ গোটেই সেনাবাহিনীও নিয়োগ কৰা হৈছিল। ইয়াত ইণ্টাৰচেপ্টৰ জাহাজবোৰো কনষ্টেণ্ট এলাৰ্ট মোডত থিয় হৈ থাকিল। আমাৰ জেট বিমানবোৰ এই বিপদবোৰৰ বিষয়ে ভালদৰে জানিছিল, গতিকে তেওঁলোকে নিজৰ নেভিগেশ্যন লাইট বন্ধ কৰি ৰাখিছিল। কিন্তু নেভিগেশ্যন লাইট বন্ধ কৰাৰ অসুবিধাটো আছিল যে জেট বিমানবোৰে ইটোৱে সিটোক ভালদৰে দেখা নাপালে আৰু সিঁচৰিত হৈ পৰিল। প্ৰায় 20 মিনিট ধৰি এটা ফৰ্মেশ্যন গঠন কৰিবলৈ বিফল চেষ্টা কৰাৰ পিছত সকলো জেট বিমানে ঘাটিলৈ ঘূৰি আহিবলগীয়া হয়। এনে লাগিল যেন সমগ্ৰ মিছনটো বিফল হ'ল। কিন্তু তানেজাই পাকিস্তানক উপযুক্ত উত্তৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। তৎক্ষণাত সিদ্ধান্ত লয় যে সৰগুধা দিনৰ পোহৰত হ'লেও ধ্বংস কৰিবই লাগিব। আমাৰ বায়ুসেনাই পুনৰ ৰাতিপুৱা 9:30
পূৰণ কৰে। এইবাৰ পৰিকল্পনা আছিল যে সকলো জেট বিমানে 800 ফুট উচ্চতাত উৰিব যাতে ৰাডাৰে তেওঁলোকক অনুসৰণ কৰিব নোৱাৰে। লগতে 20 ছেকেণ্ডৰ পিছত বোমাবোৰ বিস্ফোৰণ হ'ব যাতে আমাৰ জেট বিমানবোৰে উচ্চতা লাভ কৰি বিস্ফোৰণৰ পৰা হাত সাৰিব পাৰে। প্ৰায় 15 মিনিট বিমান যাত্ৰাৰ অন্তত আমাৰ বায়ুসেনা স্বৰ্গোধাৰ ওচৰ পায়গৈ। সন্মুখৰ উৰণীয়া বিমানখন বহি থকা আন্দাই নিজৰ সংগীসকলক কয়, সকলো জেট বিমানে লাহে লাহে 2500 ফুট উচ্চতাত উপনীত হয়। তাৰ পিছত স্বৰ্গোধাৰ ৰানৱেত পোহৰ দেখা যায়। ৰানৱেত এখন বিমান আছে, হান্দাই ৰেডিঅ'ৰ জৰিয়তে কয়। লগে লগে সেই জাহাজৰ ফালে ক্ষেপণাস্ত্ৰ পঠিওৱা হয়। বাকী জাহাজসমূহে স্বৰ্গোধাৰ পেট্ৰলিয়াম ভঁৰালত বোমা নিক্ষেপ কৰি পাকিস্তানী জেট বিমানে পুনৰ ইন্ধন ভৰোৱাত বাধা প্ৰদান কৰে। ওচৰ চাপি অহাৰ লগে লগেই ৰানৱেত আৰু 4খন বিমান দেখা দিয়ে আৰু বায়ুসেনাই সেইবোৰৰ ওপৰত গুলীচালনা কৰে। কেইছেকেণ্ডমানৰ ভিতৰতেই 4খন জাহাজ ছাইলৈ পৰিণত হয়। দলটোৱে আগবাঢ়ি গৈ মিছাইলৰ দামটো ধ্বংস কৰে। পাকিস্তানৰ ৰাডাৰ নিষ্ক্ৰিয় হৈ পৰে আৰু বায়ুসেনাই প্ৰতিশোধ লোৱাৰ পিছত উভতি আহিবলৈ আৰম্ভ কৰে। তাৰ পিছত পিছফালৰ পৰা গুলী নিক্ষেপ কৰা হয়। পাকিস্তানী বায়ুসেনাৰ এখন F-104 ষ্টাৰ ফাইটাৰে খেদিবলৈ আৰম্ভ কৰে। এনে অৱস্থাত কেভি দেৱাইয়ই নিজৰ জাহাজখন 180 ডিগ্ৰী ঘূৰাই শত্ৰুৰ পিছে পিছে যায়। পাকিস্তানী পাইলটজনে নিজকে সিংহ বুলি ভাবি দেৱাইয়াক তেওঁৰ ফালে অহা দেখি আতংকিত হৈ মিছাইল গুলিয়াই দিয়ে। এই মিছাইলটো অত্যন্ত মাৰাত্মক আছিল যদিও DIY ইয়াক ডজ কৰে। ইয়াৰ পিছত পাইলটে আন এটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে, যিয়ে DIYৰ জাহাজত খুন্দা মাৰে। ভিতৰত থকা DIY চক পায় আৰু জাহাজৰ এটা অংশ জ্বলিবলৈ আৰম্ভ কৰে, কিন্তু তেওঁলোকে জঁপিয়াই ওলাই নাযায়, বৰঞ্চ সম্পূৰ্ণ শক্তিৰে পাকিস্তানী জাহাজখনে খেদি পঠিয়ায়। এতিয়া পৰিস্থিতি সলনি হৈ গ'ল। আগলৈ দৌৰি থকা পাকিস্তানী জেট এখন আৰু তাৰ পিছফালে আঘাতপ্ৰাপ্ত সিংহৰ দৰে DIY। বতাহত অলপ সময় খেদি যোৱাৰ পিছত DIYৰ বিমানখন বিস্ফোৰণ ঘটে। পাকিস্তানী পাইলটে সকাহৰ উশাহ এটা লয়, কিন্তু তাৰ পিছত তেওঁৰ ফালে উৰি আহি এটা ক্ষেপণাস্ত্ৰ আহি তেওঁৰ বিমানখন টুকুৰা টুকুৰ কৰি উৰুৱাই দিয়ে। সতীৰ্থসকলক ৰক্ষা কৰি DIY শ্বহীদ লাভ কৰে। আন সকলো ভাৰতীয় জেট বিমান নিৰাপদে উভতি আহে। পাকিস্তানে নিজৰ গৌৰৱময় স্বৰ্গোধা বিমান ঘাটি ধ্বংস হোৱা দেখা পালে। বহু বছৰ ধৰি DIYৰ বীৰত্ব গোপন হৈ থাকিল যদিও 1979 চনত 1965 চনৰ বায়ুযুদ্ধ নামৰ এখন গ্ৰন্থ প্ৰকাশ পায়, য'ত তেওঁৰ নাম উল্লেখ কৰা হয়। টনেজা আৰু অন্যান্য বিষয়াসকলৰ চিঠিৰ পিছত 1988 চনত ভাৰতৰ চৰকাৰে যুদ্ধৰ ইতিহাসত DIYৰ বীৰত্বৰ কথা লিপিবদ্ধ কৰি মৰণোত্তৰভাৱে মহাবীৰ চক্ৰ বঁটা প্ৰদান কৰে। এয়া আছিল বায়ুসেনাৰ সাহসৰ কাহিনী, যিয়ে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল কিন্তু কেতিয়াও পোহৰলৈ অহা নাছিল।